নোৱাৰিম যেই নহওক আপোনালোকে ভুলভ্ৰান্তি হ'লে ক্ষমা প্ৰাৰ্থনা জনাইছোঁ। মই আপোনালোকে ক্ষমা কৰিব বুলি ভাবিছোঁ। গতিকে বেছি নকওঁ, আপোনালোকৰ যি উদ্দেশ্য এইটোতো মোৰো আচলতে মোৰো কৰ্তব্য, মই কৰিব লাগে। মই কবি নহয় কাৰণে কবি সন্মিলনৰ সৈতে তেনেকৈ একদম প্ৰত্যক্ষভাৱে জড়িত হোৱা নাই, কিন্তু মোৰ আন্তৰিকতা আছে। আৰু এই ক্ষেত্ৰত আমাৰ বিহৰে মোৰ তলৰ ভাইটি, সৰু ভাইটি সি জড়িত আছে, আৰু অন্যান্য সকলোৱে মোৰ সম্পৰ্কীয় বুলি ক'ব লাগিব। গোটেইবিলাকেই মোৰ নিজৰ মানুহ। এই মানুহখিনি গোটেইখিনি কবি বা লেখক সকলোৱে এইটোত সহযোগিতা আগবঢ়াইছে, আৰু মই ধন্য মানিছোঁ। সেইকাৰণে এইটোত জড়িত হৈ সাহিত্য চৰ্চা কৰি আছে। ইতিমধ্যে কেইবাখনো গ্ৰন্থ আপোনালোকে ৰচনা কৰিলে, প্ৰদান কৰিলে। মই তাৰ কাৰণে আপোনালোকৰ ওচৰত কৃতজ্ঞ, আৰু আপোনালোকে এই যাত্ৰা অক্ষুণ্ণ ৰাখিব বুলি মই আশা ৰাখিছোঁ। আপোনালোকে সাহিত্য চৰ্চাৰ লগতে অন্যান্য যিখিনি সাহিত্যৰ লগত জড়িত কাম, সেইখিনি কাম কৰিব বুলি মই আশা ৰাখি মোৰ চমু বক্তব্য আৰু আপোনালোকৰ আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। আপুনি নৱপ্ৰজন্মক উপদেশ? নৱপ্ৰজন্মক মই এই আমাৰ অঞ্চলটোৰ পিছ পৰি থকা কবি বা সাহিত্যিকৰ যিখিনি কৰ্তব্য, সেই কৰ্তব্যখিনি পালন কৰি যাব বুলি মই আশা ৰাখিছোঁ। সকলোৱে সহযোগ কৰক, সকলোৱে এই কবি সন্মিলনৰ সৈতে সহযোগ কৰি অঞ্চলটোৰ সাহিত্য সংস্কৃতি, কাব্য সাহিত্য, অন্যান্য সাহিত্য ক্ষেত্ৰৰ যিবিলাক আছে, শাখা প্ৰশাখা, সকলোতে আপোনালোকে বৰঙণি আগবঢ়াওক আৰু অঞ্চলটোত সাহিত্যৰ এটা পৰিৱেশ গঢ়ি তোলক। আমি যিহেতু ইতিমধ্যে বহুখিনি পিছ পৰি গৈছোঁ, এতিয়া আপোনালোকে আগবাঢ়ি আহক। আগবাঢ়ি আহি অঞ্চলটোৰ সাহিত্য সংস্কৃতিৰ লগত জড়িত হয় আমাৰ অঞ্চলটো সাহিত্য সংস্কৃতিৰে জাতিষ্কাৰ কৰিব বুলি আশা ৰাখিছোঁ। মই বিশেষ আৰু দীঘলীয়া কথা নকওঁ, এইখিনি কৈ মই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।